কাম সেইটো কৰক য'ত আপুনি সুখ বিচাৰি পায়। টকা পইচা সৰু বস্তু, পাৰিলে কোনোবাৰ উপকাৰ কৰক, তেতিয়া ভগৱানৰো আশীৰ্বাদ পায়। নমস্কাৰ। জেং গ্ৰুপ পেজৰ 4 লাখ ফলোৱাৰ্ছ সম্পূৰ্ণ হোৱাৰ বাবে আজি আমি এটা দিন পাৰ কৰিলোঁ তেওঁলোকৰ লগত, যাৰ সম্বন্ধত নিজৰ বুলিবলৈ কোনো নাই। তেজমঙৰ সম্বন্ধবোৰে তেওঁলোকক এৰিলে, কিন্তু ভগৱানে তেওঁলোকক এৰি দিয়া নাই। কণ কণ শিশু তেওঁলোক, কিমান দুখ কষ্ট সহ্য কৰি তেওঁলোকে জীৱন জীয়াব শিকিছে, সেয়া তেওঁলোকৰ মুখ দেখিলেই গম পায়। আমিও দেখি আৱেগিক হৈছিলোঁ, নিজৰ চকুলোবোৰ মুচি তেওঁলোকৰ সহায়ৰ হাত হ'ব খুজিছিলোঁ। আগন্তুক সময়ত হ'ব পাৰে যিকোনো সমস্যাত তেওঁলোকৰ লগত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ। এই চেগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসম কন্যা সুকণ্ঠী গায়িকা তৃতীদিবা বাইদেউক। তেখেতে কৰ্মসূত্ৰে যদিও দিল্লীত থাকে, মনে প্ৰাণে ভাল পায় অসমক আৰু অসমৰ ৰাইজক। লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰাগ দাক, শুৱালকুছিৰ বিশিষ্ট সমাজসেৱক মহানন্দ মহন্ত ডাঙৰীয়াক, শৰৎ চন্দ্ৰ দাস, অৰুণ দাস, ব্ৰইলাৰ শ্বপ শুৱালকুছি, জয়দেৱ বিশ্বাস, প্ৰণৱজ্যোতি গগৈ, বন্ধু হীৰক আৰু জ্যোতিৰ্ময়ক। উদযাপনৰ নামত এটা সুন্দৰ দিন পাৰ কৰিলোঁ। তেওঁলোকৰ লগত পাৰ কৰা সময়খিনিৰ কিছু মুহূৰ্তক স্মৃতি হিচাপে সাঁচি থলোঁ। ভালে থাকক কণ কণ অসহায় সেই শিশুসকল।